নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCRT ডিএলএডৰ যি এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডসমূহ ৰিলিজ কৰা হ'ল। কেনেকৈ ডাউনলোড কৰিব আপোনালোকক মই জনাই আছোঁ। এনেকৈ গুগলত চাৰ্চ কৰিব SCRT পেড বুলি। চাৰ্চ কৰাৰ পিছত যিটো ৱেবছাইট পাব প্ৰথমতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব ইয়াত ডাউনলোডিং অফ এডমিট কাৰ্ড ইজ লাইভ নাও, ক্লিক হেয়াৰ টু ডাউনলোড। অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈছে। এতিয়া আপোনালোকে ক্লিক হেয়াৰ ডাউনলোডত ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে লগইন কৰিব লাগিব। লগইনৰ কাৰণে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো দিব লাগিব। লগতে আপোনালোকৰ DOB অৰ্থাৎ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দিব লাগিব। যিটো আপোনালোকে DOBটো দিছিলে যেতিয়া ফৰ্মখন পূৰাইছিলে, আপোনাৰ যিটো DOB হয় সেইটো আপোনালোকে ইয়াৰ পৰা চাই পেলাই আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। মোবাইল নম্বৰ আৰু DOB দিয়ে আপোনালোকৰ যি এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব SCRT পেডৰ পৰা। গতিকে আপোনালোকে 8 তাৰিখলৈকে যিদিনা পৰীক্ষা আছে সেইদিনালৈকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে পৰীক্ষা দিম ভাবিছে তেওঁলোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব।